ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতীৰ অন্যতম নাম ভূমিকাত অভিনয় কৰা গোলাঘাট জিলাৰ বৰ্তমান পানডিঙাৰ আইদেউ সন্দিকৈ বাসগৃহত ৰূপালী কুঁৱৰী আইদেউ সন্দিকৈয়ে অসমীয়া জাতীয় জীৱনলৈ অসমীয়া সংস্কৃতিলৈ বহুতো অৱদান দি গ'ল। আমি আইদেউ সন্দিকৈক যিদৰে সন্মান দিব লাগিছিল আমাৰ অসমীয়া সমাজে সিমানখিনি আমি দিব নোৱাৰিলোঁ। অনেক ঘাট প্ৰতিঘাতৰ মাজেদি আইদেউ সন্দিকৈয়ে অসমীয়া চিনেমা জগতৰ বাটকটীয়া হৈ ৰ'ল। তেখেতে এই চিনেমা জগতৰ মাজেদিয়ে চিনেমাৰ শুভাৰম্ভ কৰি অসমীয়া সমাজলৈ অনেক অৱদান দি গ'ল। যিগৰাকী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে জয়মতী চিনেমাৰ কাৰণে পুৰুষ চৰিত্ৰৰ কাৰণে যথেষ্ট সংখ্যক পাইছিল, যদিও মহিলা চৰিত্ৰৰ কাৰণে তেওঁ অভিনেতা বিচাৰি পোৱা নাছিল। প্ৰধানকৈ জয়মতীৰ যি চৰিত্ৰ, সেই চৰিত্ৰৰ কাৰণে এগৰাকী সুন্দৰী জয়মতীৰ ঠিক তেওঁৰ চৰিত্ৰত অভিনয় কৰা মানুহ পোৱা নাছিল। কিন্তু অৱশেষত দিব্যগোহাঁই দেৱৰ চেষ্টাত তেখেতে বহুত প্ৰলোভন দি আইদেউ সন্দিকৈক তেখেতে কম বয়সতে পানীডিঙাৰ পৰা নি তেওঁ জ্যোতিপ্ৰসাদৰ হাতত অৰ্পণ কৰিছিল। তেখেতে আইদেউ সন্দিকৈক পানীত উপঙি থকা ঘৰ দেখুৱাবলৈ বুলি লৈ গৈছিল। লৈ গৈ তেখেতক 1935 চনত যি চিনেমা কৰালে, সেই চিনেমাই অসমীয়া জাতীয় জীৱনত এক পথ প্ৰদৰ্শক হৈ ৰ'ল। যদিও পৰৱৰ্তী সময়ত আমি যিদৰে আইতাক সন্মান দিব লাগিছিল, সেই আইতাক আমি সেইখিনি সন্মান দিব নোৱাৰিলোঁ। তেখেতে বৃদ্ধকালত যথেষ্ট ঘাট প্ৰতিঘাতৰ মাজেৰে তেখেত জীৱন অতিবাহিত কৰিলে। মৃত্যুৰ কিছু বছৰৰ আগতহে তেখেতক সমাজে চিনি পালে। পলমকৈ হ'লেও মৃত্যুৰ আগমুহূৰ্তত বহুতো দল সংগঠনে তেখেতক আঁকোৱালি লয়, যাৰ চিনস্বৰূপে এই সম্বৰ্ধনা পত্ৰ, এই বৰ্তমান আমি উপস্থিত আছোঁ আইদেউ সন্দিকৈ যি ঠাইত তেওঁ শেষ পৰ্যায়ত তেওঁ জীৱন নিৰ্বাহ কৰিছিল, সেই কোঠাটোতে আমি আছোঁ। সেই কোঠাটোতে তেখেতৰ পৰিয়ালৰ প্ৰধানকৈ ভতিজা বোৱাৰীয়ে তেখেতৰ স্মৃতিৰ কিছু যোগমীয়া ৰক্ষা কৰাৰ উদ্দেশ্যে তেখেতে ইয়াত সন্নিৱিষ্ট কৰি সংগ্ৰহ কৰি থৈছে তেখেতৰ যিবিলাক কালজয়ী সামগ্ৰী বা ৰাইজে যিখিনি মৰম দিছিলে, সেই মৰমৰ চিনস্বৰূপে কিছু সামগ্ৰী, চৰকাৰী যি মানপত্ৰ দিছিলে, ধৰ্মপত্ৰ দিছিলে, সম্বৰ্ধনা দিছিলে, সকলোবোৰ তেখেতসকলে সংগ্ৰহ কৰি ৰখাৰ যথেষ্ট চেষ্টা কৰিলেও সংগ্ৰহ কৰাৰ ক্ষেত্ৰত যথেষ্ট কিছু সমস্যা আছে। সেইবোৰ পৰিয়ালটোৰ কাৰণে কিছুমান অসম্ভৱ হৈ পৰিছে। তথাপিও আমি আইদেউ সন্দিকৈক প্ৰধানকৈ মই নিজেও 1992 চনৰ পৰা মৃত্যু পৰ্যন্ত তেখেতৰ লগত মই অন্তৰংগভাৱে জড়িত হৈ আছিলোঁ। বহুতো কথা পাতিছিলোঁ, তেখেতৰ লগত সান্নিধ্য হৈ বিভিন্ন ধৰণৰ কথা বতৰা নিয়োজিত হৈছিলোঁ। প্ৰধানকৈ মোৰ ওচৰত আছে তেখেতৰ ডাঙৰ ভতিজা বোৱাৰী ৰেণুপ্ৰভা সন্দিকৈ নবৌ। তেখেত আৰু তেখেতৰ মানুহজনে যিখিনি কৰিছিলে মই নিজ চকুৰে দেখিছোঁ। তেওঁলোকে যিখিনি আতিথ্য কৰিলে, তেখেতক বৃদ্ধকালত যিখিনি সেৱা শুশ্ৰূষা কৰিলে, সেইখিনি মই নিজ চকুৰে দেখিছিলোঁ। তেওঁক যিখিনি কৰিব লাগে গোটেইখিনি তেওঁলোকে প্ৰধানকৈ এই নবৌগৰাকীয়ে কৰিছিল। গতিকে আমি তেখেতক আজিও শলাগ লৈছোঁ। সেইটো আজি নিৰ্দিষ্ট 17 ডিচেম্বৰ আইদেউ সন্দিকৈ মৃত্যু দিৱস। আজি দিৱসৰ দিনটোত আমি তেখেতৰ ঘৰত আহি নবৌক এষাৰ মাত লগাবলৈ আহিছোঁ। তেখেতৰ যিখিনি সংগ্ৰহ, সেই সংগ্ৰহখিনি আমি চোৱা চিতা কৰিবলৈ আহিছোঁ। প্ৰধানকৈ সমাজে এনেকুৱাকৈ দিছিল, আমি অন্যান্য বহুতো সম্বৰ্ধনা পত্ৰ আছে, প্ৰধানকৈ এইখন এনেকুৱা যথেষ্ট আছে। এইখন এখন শুদ্ধ অসমীয়াৰ হাতেৰে লিখা, আজিৰ দৰে কম্পিউটাৰত বনোৱা, DTP কৰা সেইবিলাক নহয়। এনেকুৱা অজস্ৰ এতিয়াও আছে, সুন্দৰকৈ আছে, যথেষ্ট আছে। এইখনত দিছে অসম নাট্য সন্মিলনৰ তৰফৰ পৰা দিছে। এইখন গল্প লেখিকা সমাৰোহ সমিতিৰ তৰফৰ পৰা দিছে। শুদ্ধ অসমীয়াত সুন্দৰ হাতৰ আখৰে দিয়া আছে। এইবিলাক আজিৰ প্ৰজন্মৰ কাৰণে এক স্মৃতি হৈ ৰ'ব। তেওঁলোকে আজিৰ প্ৰজন্মই এইদৰে হাতেৰে লিখা এখন সম্বৰ্ধনা পত্ৰ দেখিবলৈ পোৱা নাযায়। এতিয়া আধুনিকতাৰ পৰশ যায় কি নহওক, তেখেতসকলৰ যে ভতিজা বোৱাৰী
ভতিজা বোৱাৰী বা তেওঁলোকৰ পৰিয়ালে আইদহন্দিকৈ যিখিনি সম্পদখিনি বৰ্তমান ৰাখিছে তাৰ বাবে আমি তেখেতসকলক নথৈ শলাগ ল'ব লাগিব। তেওঁলোকে আইদহন্দিকৈ ব্যৱহাৰ কৰা লাখুটিয়ে হওক, চশমাই হওক, কাপোৰ কানি, সঁফুৰা, শৰাই, সমোনাপদ আদি কৰি এই গৃহত সুন্দৰকৈ ৰাখি থৈছে। মুঠৰ ওপৰত আইদহন্দিকৈ তেখেতে বোলছবি কৰিবলৈ গৈ 1935 চনত বোলছবি কৰি অহাৰ পাছত সমাজৰ পৰা কিছুমান অৱহেলাও চকুৰে চাবলগীয়া হৈছে বুলি কোনোৱে কয়। গতিকে বাস্তৱত সেয়া কিমান শুদ্ধ সেয়া কিমান অশুদ্ধ নাজানো, কিন্তু তেখেতৰ এগৰাকী একেলগতে থকা দুজন মানুহে আমাক কৈছিল তেওঁ জীৱিত কালত, বা তেখেতৰ মোৰ এটা সাক্ষাৎকাৰো আছিল, বহুত তেনেদৰা আলহী এথানি বহুত বেছি হোৱা নাছিল, হ'লেও বহুত পলমকৈহে সমাজে আদৰি ল'লে। আইদহন্দিকৈ স্মৃতি বিজাৰিত কৰাৰ উদ্দেশ্যে আইদহন্দিকৈ জীৱন্ত কালত আইদহন্দিকৈ কৈছিল যে তেখেতৰ সপোন আছিল শিল্পী আইদহন্দিকৈ মধ্যমীয়া ইংৰাজী বিদ্যালয় চৰকাৰীকৰণ কৰা। সেইটো চৰকাৰে তেখেতৰ বাস্তৱ ৰূপ দিলে। পানীডিঙাত এখন খোৱা পানী যোগান আঁচনি কৰা, সেইটোও চৰকাৰে হোৱাৰ আগমুহূৰ্তত শেষবাৰৰ বাবে যেতিয়া সাংসদ আছিল তেখেত ৰাতিপুৱা এদিন আইদহন্দিকৈ ঘৰলৈ আহিছিল। আমিও তেখেতক 8 বজাতে আহিছিল, তেখেতক আমিও লগ পাইছিলোঁ। লগ পাই তেখেতক আমি অনুৰোধ কৰিছিলোঁ। তেখেতক কৈছিল যে তেখেতসকলে কি কৰিব পাৰে, আমাক কৈছিল ডেকা ল'ৰা কি কৰিব পাৰে তেখেতৰ কাৰণে কৰা, মই পইচা দিম। তেতিয়া লগে লগে তেখেতক আমাক 5 লাখ টকা দিয়াৰ কথা ঘোষণা কৰিলে। বাস্তৱত সেই টকাৰে আইদহন্দিকৈ সাংস্কৃতিক সংগ্ৰহালয় নিৰ্মাণ কৰা হ'ল। কিন্তু সেই সাংস্কৃতিক সংগ্ৰহালয় নিৰ্মাণ কৰাৰ পিছত 4 লেনযুক্ত পথ আহিল। পথ হোৱাৰ পিছত সেই ঘৰ উচ্ছেদ হ'ল। সেই উচ্ছেদ হোৱাৰ পাছত ক্ৰমান্বয়ে আমি সেই উচ্ছেদৰ ধনেৰে সাহিত্য সভাৰ যোগেদি কিছু কাম নতুনকৈ এটা মাটি ক্ৰয় কৰি এটা সংগ্ৰহালয় নিৰ্মাণ কৰা হ'ল, যদিও বাস্তৱত সংগ্ৰহালয় মূল লক্ষ্যৰ পৰা বিচলিত হ'ল। গতিকে আমি সেই সংগ্ৰহালয়টোৰ আকৰ্ষণীয় কৰি সমাজৰ কাৰণে যদি আমি আঁকোৱাই ল'ব পাৰোঁ, সেয়াও আমাৰ কাৰণে আজি এই পবিত্ৰ দিনটোত আমি এক সফল কাম হ'ব বুলি আমি আশা কৰিছোঁ। 84 চনত আনিছিলে। 84 চনৰ পৰা আইতাৰ লগত মোৰ আছোঁ আৰু আইতাই দুডাল লাখুটি তোলাই সোমাই বহেগৈ অকণমান। সেইতে খোৱা বোৱা কৰিছিলোঁ, ধোৱা পখলা সকলোখিনি কৰি মেলি আইতাক সেৱা শুশ্ৰূষা কৰিছিলোঁ বাৰু। আৰু এতিয়া 98ত 98 চনত তেওঁ অসুখ হ'ল। গোলাঘাটলৈ নিছিলে, তাত ভাল নহ'লে আনি আৰু এই ৰুমতে থ'লে আৰু উঠিব নোৱাৰা হৈ গ'ল। আৰু তাৰপিছত দাঙি পাৰি হুইল চেয়াৰ এখন দিছিলে। হুইল চেয়াৰত বহুৱাই আমি বাহিৰত নি গা চা ধুৱাওঁ, কাপোৰ কানি ধুওঁ। তাৰমানে খোৱা বোৱা অকণমান কৰে, গোটেই লেতেৰা কৰে যে সেইবোৰ ধুই পখালি আৰু আইতাক সেৱা শুশ্ৰূষাকৈ ৰাখিছিলোঁ। আৰু খোৱা বোৱাও সেই অসুখ হ'ল, ডায়েবেটিছ হ'ল। তাৰপিছত সেইবোৰ ভাত খাব নোৱাৰে, ৰুটি বনাই দিওঁ, ভাতটো এবেলা দিওঁ, ৰাতি আৰু ৰাতিপুৱা তাৰমানে ৰুটি দিওঁ। তেনেকৈ আপাতক ৰাখিছিলোঁ আৰু যেনেকৈ পাৰিছোঁ তেনেকৈ। আমি হৈছোঁ কৃষক পৰিয়ালৰ দুখীয়া, যেনে তেনে জীয়াটো ৰাখিছিলোঁ। আইতা আহিবলৈ নাযাওঁৱেই, ঘৰতে থাকোঁ, যি পাৰোঁ কৰোঁ আৰু। আপোনাৰ নামটো? আপোনাৰ নামটো? ৰেণু সন্দিকৈ। আপুনি আইদহন্দিকৈ কি হয়? ভতিজা বোৱাৰী ডাঙৰ গৰাকী। আমি কৰি থাকোঁ আৰু আপাতো আমাৰ লগতে থাকে, চবখিনি কৰে মেলে, খোৱা বোৱা দিওঁ। ইটো ঘৰত আছিলে, তাৰপৰা সিটো ঘৰ ভাঙি পেলাই তাৰ লগতে থলোঁ। উঠিব নোৱাৰে যে ভয় লাগে ৰাতি পৰিব বুলি।